নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টো তোমালোকৰ কাৰণে সপ্তমমান শ্ৰেণী অসমীয়াৰ এইটো অন্তিম অধ্যায় পাঠ নং 21 ভাৰতৰ জননী, অতুল চন্দ্ৰ হাজৰিকাদেৱে লিখা এখন কবিতা। এইটো এটা বহুত দেশপ্ৰেমমূলক কবিতা। তোমালোকে এইটো ভালদৰে পঢ়িবা আৰু ইয়াৰ পৰা কিবা শিকাৰ চেষ্টা কৰিবা। তো প্ৰথমতে আমি কবিতাটো চাম কি আছে ইয়াত। হিমৰ ৰজাই মুকুট পিন্ধাই, সুনীল সাগৰে চৰণ ধুৱাই, গংগা যমুনাই দিয়ে ৰত্নহাৰ, সৃষ্টি পাতনিতে জনমকাৰ, কৃষ্ণা কাবেৰীয়ে গুঠি দিয়ে বেনি, দ্বাৰকাৰ দান শ্যামন্তক মুনি, পবিত্ৰ লৌহিত্য বক্ষৎকাৰ, হৰি পৰে য'ত পৰশু কোঠাৰ, ধৰাৰ স্বৰ্গ বেদৰ মাতা, গায়ত্ৰী গীতা কাৰ দুহিতা, বাল্মীকি বেদব্যাস গালে ইতিহাস, কাৰ কালিদা বিলালে শুবা, কাৰ দদিচিয়ে গাণ্ডিবে পাৰ্থৰ, অন্যায় অধৰ্ম নাহিলে বিশ্বর, ধর্ম যুধিষ্ঠির রঘুপতি রাম, কৃষ্ণ বুদ্ধ গান্ধী গালে কার নাম, শান্তি সম্প্রীতি প্রেম অহিংসার, নাইনো তুলনা বিশ্বৎকার, পুরাণে ভারতে অযুত কাহিনী, কোন বাৰুতেও ৰত্ন প্ৰসবিনী, পতিত পাবনী ভুৱন মোহিনী, তেৱেই আমাৰ ভাৰত জননী। হে ভাৰত মাতা, জয় ভাৰত মাতা। তো এইখিনি আছিলে এটা ধুনীয়া কবিতা, অতুল চন্দ্ৰ হাজৰিকাদেৱে লিখা। তো এই কবিতাটো তোমালোকে ভালদৰে মুখস্থ কৰিবা আৰু ইয়াৰ পৰা দুই এটা কথা তোমালোকে শিকাৰ চেষ্টা কৰিবা আৰু সদায় তোমালোকে নিজৰ ভাৰত মাতৃক শ্ৰদ্ধা কৰিবলৈ শিকিবা। এতিয়া আমি পাঠটোৰ যিখিনি প্ৰশ্নোত্তৰ আছে সেইখিনিলৈ আগবাঢ়িম। প্ৰশ্নোত্তৰৰ আগতে এই পাঠটোৰ যি কবি পৰিচয় আছে সেইটো তোমালোকৰ পৰীক্ষাত আহে, সেইকাৰণে কবি পৰিচয়টো তোমালোকে চাবা। ইয়াৰ পৰা গোটেইখিনি তোমালোকে চাব নালাগে। তোমালোকে পিতৃৰ নাম, মাতৃৰ নাম, জন্ম আৰু তেওঁৰ শিক্ষাৰ বিষয়ে অলপ লিখিব লাগিব, তেওঁৰ সাহিত্য প্ৰতিভাৰ বিষয়ে লিখিব লাগিব আৰু মৃত্যু লিখিব লাগিব। কি বঁটা লাভ কৰিলে, 1969 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে, এইটো লিখিবা। আৰু অসম সাহিত্য সভাই সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰা এইজন সাহিত্যিকৰ 1986 চনত মৃত্যু হয়, কথাটো লিখিব লাগিব। পাঠটোৰ মূল কথাখিনি হৈছে, ভাৰত আমাৰ মাতৃভূমি, এই দেশ পবিত্ৰ আৰু শান্তি সম্প্ৰীতিৰ দেশ। এই দেশৰ মাজেৰে বৈ গৈছে পবিত্ৰ নদী গংগা, যমুনা, কৃষ্ণা, ব্ৰহ্মপুত্ৰ আদি। এইখন দেশতে ব্যাসদেৱে ৰচিছিল বেদ, কৃষ্ণ বুদ্ধ গান্ধীয়ে গাইছিল শান্তি সম্প্ৰীতি প্ৰেম অহিংসাৰ বাণী। ধন ৰত্নেৰে ঐশ্বৰ্যশালী এইখনেই হৈছে আমাৰ দেশ ভাৰতৰ জননী। তাৰপিছত আহিল শব্দাৰ্থ। হিমৰ ৰজা মানে বৰফাবৃত হিমালয় পৰ্বত, বেনি মানে হ'ল চুলিৰ বেনি, লৌহিত্য মানে লুইত বা ব্ৰহ্মপুত্ৰ, বক্ষত মানে বুকুত, পৰশু কোঠাৰ মানে পৰশুৰামৰ গাই অস্ত্ৰ, মাতৃক হত্যা কৰি পাপ মুচিবলৈ পৰশুৰামে তেওঁৰ হাতৰ কোঠাৰ লোহিত নদীৰ কুণ্ডত পখালিছিল অৰ্থাৎ দুহিছিল। পিছত সেই কুণ্ডতে তেওঁৰ হাতৰ কোঠাৰ সৰি পৰে। বেদৰ মাতা গায়ত্ৰী, ঋগ্বেদৰ পবিত্ৰ মন্ত্ৰ। বেদব্যাস পুৰণি প্ৰসিদ্ধ এজন ঋষি, এওঁ বেদৰ মন্ত্ৰসমূহ সংগ্ৰহ কৰি 3 ভাগত বেদসমূহ প্ৰস্তুত কৰিছিল। শ্যামন্তক মুনি, দেৱ ৰত্ন, কৃষ্ণই জাম্বুবন্তৰ পৰা এই মণি উদ্ধাৰ কৰিছিল। নাছিলে মানে ধ্বংস কৰিলে। ৰত্ন প্ৰসবিনী মানে ধন সম্পদৰে বা প্ৰাকৃতিক সম্পদৰে ভৰপূৰ বা ঐশ্বৰ্যশালী। পতিত পাৱনী, পাপী উদ্ধাৰ কৰোতা। ভুৱন মোহিনী মানে জগত ভুলোৱা শক্তিৰ অধিকাৰিণী। বুদ্ধ মানে বিষ্ণুৰ নৱম অৱতাৰ, বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক, গৌতম বুদ্ধ, শাক্য সিংহ। তাৰপিছত এইটো চমুটোকা আহিব পাৰে তোমালোকৰ ৰত্ন প্ৰসবিনী। অসম এখন ৰত্ন প্ৰসবিনী ঠাই। ধন সম্পদৰে মহিমা মণ্ডিত অসমৰ বিষয়ে ব্ৰিটিছসকলে জানিব পাৰিছিল। অসমৰ ভূমিত অনেক প্ৰাকৃতিক সম্পদ আছে,
চাহ গছৰ বাবে অসমৰ ভূমি হাৰুৱা। তদুপৰি অসমত অনেক খনিজ সম্পদ বনজ সম্পদ আছে। এই ঠাইৰ উৰ্বৰা ভূমিয়ে অনেক ৰত্ন বা সম্পদৰ জন্ম দিয়ে। ভাৰতৰ অন্য ঠাইৰ দৰে ৰত্ন প্ৰসৱিনী অসমৰ প্ৰতিও ব্ৰিটিছৰ এদিন লোলুপ দৃষ্টি পৰে। সেইবাবে ব্ৰিটিছ কোম্পানী অসমলৈ আহিছিল ধন সম্পদ লুণ্ঠন কৰিবলৈ। তো এইখিনি হ'ল এটা চমুটুকা ৰত্ন প্ৰসৱিনী। সেইটো তোমালোকে চমুটুকাটো মুখস্থ কৰিবা। এতিয়া আমি প্ৰশ্ন উত্তৰখিনিলৈ যাম। হিমৰ ৰজা বুলি কাৰ কথা কোৱা হৈছে? হিমালয় পৰ্বতৰ কথা কোৱা হৈছে। কোনে ভাৰত জননীৰ চৰণ ধুৱাই? সুনীল সাগৰে ভাৰত জননীৰ চৰণ ধুৱাই। অৰ্থাৎ সাগৰ মহাসাগৰে ভাৰত জননীৰ চৰণ ধুৱাই। গায়ত্ৰী গীতা কাৰ দুহিতা? গায়ত্ৰী গীতা ভাৰত জননীৰ দুহিতা। ৰঘুপতি কোন? ৰঘুপতি হ'ল শ্ৰী ৰামচন্দ্ৰ। পতিত পাৱনী শব্দৰ অৰ্থ কি? পতিত পাৱনী শব্দৰ অৰ্থ হ'ল পাপী উদ্ধাৰ কৰোতা। ৰত্ন প্ৰসৱিনী বুলি কাৰ নাম কোৱা হৈছে? ৰত্ন প্ৰসৱিনী বুলি ভাৰত জননীৰ কথা কোৱা হৈছে। 6 নম্বৰ প্ৰশ্ন, ভাৰত ভূমিৰ মাজেৰে বৈ যোৱা তিনিখন পবিত্ৰ নদীৰ নাম লিখা। গংগা, যমুনা, সৰস্বতী। 8 নম্বৰ, শ্যামন্তক মণিৰ বিষয়ে চমুকৈ লিখা। শ্যামন্তক মণি হ'ল দেৱৰত্ন, এটা প্ৰসিদ্ধ মণি। ই দেৱতাসকলৰ বাবে মংগলদায়ক। এই মণি সূৰ্য দেৱতাই সত্ৰাজিতক দিছিল। তাৰ পিছত ক্ৰমে তাৰ ভায়েক প্ৰসেন আৰু প্ৰসেনৰ পৰা এটা সিংহৰ পৰা জাম্বুবন্ত আৰু তাৰ পিছত শ্ৰীকৃষ্ণই এই শ্যামন্তক মণি জাম্বুবন্তৰ পৰা উদ্ধাৰ কৰিছিল। 9 নম্বৰ প্ৰশ্ন আছে, কবিতাটোৰ মাজেৰে কবিৰ দেশৰ প্ৰতি থকা ভালপোৱা কিদৰে প্ৰকাশ পাইছে? ভাৰতবৰ্ষ এখন বিশাল দেশ। কবিৰ জন্মভূমি এই দেশখনৰ গৌৰৱময় ইতিহাস আছে। কবিয়ে কবিতাটিৰ আৰম্ভৰ পৰা শেষলৈকে সেই গৌৰৱময় সোণালী ইতিহাস বৰ্ণনা কৰি নিও যেন গৌৰৱান্বিত হৈছে। সৃষ্টিৰ পাতনিতে জন্ম লাভ কৰা এই দেশখন পবিত্ৰ আৰু শান্তি সম্প্ৰীতিৰে ভৰা। বৰফাবৃত সুউচ্চ গিৰিৰাজ হিমালয় এই দেশৰ শিৰৰ মুকুট। সুনীল সাগৰে এই দেশক চৰণ ধুৱাই দিয়ে। পবিত্ৰ নদীবোৰে অলংকাৰ পিন্ধাই সজাই পৰাই তোলে। বেদ উপনিষদত পুৰাণত পাতে পাতে স্বৰ্ণাক্ষৰেৰে বৰ্ণিত হৈছে এই দেশৰ গৌৰৱৰ ইতিহাস। এই দেশ ৰত্ন প্ৰসৱিনী। মহাকবি বাল্মীকি, বেদব্যাস, কালিদাস, ত্যাগৰ মূৰ্তি দধিচি, সত্য ন্যায়ৰ প্ৰতীক যুধিষ্ঠিৰ, ৰঘুপতি ৰাম, কৃষ্ণ, বুদ্ধ, গান্ধী আদি ৰত্নবোৰ এই দেশতেই জন্মিছিল। ইয়াত জন্মিলে পাপীৰো পাপ নাশ হয়। ৰূপ সৌন্দৰ্যৰে ভুৱন বিলোৱা ভাৰত জননীক লৈ কবি সদায় গৌৰৱ অনুভৱ কৰে। ভাৰত জননী কবিতাটিত এনেদৰে কবিৰ দেশৰ প্ৰতি থকা ভালপোৱা প্ৰকাশ পাইছে। 10 নম্বৰত দিছে ক অংশৰ লগত খ অংশ মিলোৱা। এইটো ক অংশৰ লগত খ অংশ আমি মিলাব লাগে। কৃষ্ণা এখন নৈ। ইতিহাস বুৰঞ্জী। বাল্মীকি এজন ঋষি। কালিদাস মহাকবি। গাণ্ডীৱ মানে অৰ্জুন। ৰঘুপতি ৰাম। ভাৰত জননী। 11 নম্বৰত আছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। পতিত পাৱনী ভুৱনমোহিনী তেৱেই আমাৰ ভাৰত জননী। উক্ত কবিতা ফাঁকি সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাদেৱে ৰচনা কৰা আমাৰ অসমীয়া পাঠ্যপুথিত সন্নিৱিষ্ট দেশপ্ৰেমমূলক কবিতা ভাৰত জননীৰ পৰা উদ্ধৃত কৰা হৈছে। কবিতা ফাঁকিৰ জৰিয়তে কবিৰ দেশপ্ৰেমৰ প্ৰকাশ ঘটিছে। অনেক মানুহে নানা অন্যায়, অধৰ্ম, অনৈতিক কামত লিপ্ত হৈ পাপ অৰ্জন কৰে। পাপ সহজে খণ্ডন কৰিব পৰা নাযায়। ইয়াৰ ফলত পাপীসকলে নানা জীয়াতু ভুগিবলগীয়া হয়। কিন্তু গংগা, যমুনা, ব্ৰহ্মপুত্ৰ আদি পবিত্ৰ নদী বুকুত লৈ থকা অগণিত জ্ঞান তপস্বী ঋষিমুনি আদি পুণ্যাত্মাৰ পাদস্পৰ্শেৰে ধন্য এই ভাৰতবৰ্ষ এনেকুৱা এখন ঠাই যে ইয়াৰ মাটিৰ স্পৰ্শ পালেই পাপীসকলৰ পাপ নিজে নিজেই খণ্ডন হৈ যায়। অকল সেয়াই নহয়, এই দেশৰ ৰূপ সৌন্দৰ্য শৌৰ্য বীৰ্যৰ জ্যোতিত গোটেই জগতখনেই মোহাচ্ছন্ন।
কবিয়ে সেয়ে এই দেশখনক ভাল পায় আৰু দেশখনক লৈ তেওঁ গৌৰৱান্বিত। 12 নম্বৰত আছে চমুটোকা লিখা বুদ্ধ, গায়ত্ৰী, কালিদা আৰু ৰাম। প্ৰথম আছে বৌদ্ধ। কপিলাবস্তুৰ লুম্বিনী নামৰ ঠাইত এটা ৰাজ পৰিয়ালত খ্ৰীষ্টপূৰ্ব 566 বহাগী পূৰ্ণিমাৰ দিনা গৌতম বুদ্ধৰ জন্ম হয়। গৌতম বুদ্ধ সৰুৰে পৰা চিন্তাশীল আছিল। ভোগবিলাসে তেওঁক আবদ্ধ কৰি ৰাখিব পৰা নাছিল। জৰা, ব্যাধি আৰু মৃত্যুৰ যন্ত্ৰণাৰ পৰা হাত ধৰাৰ উপায় বিচাৰি তেওঁ ঘৰৰ পৰা গুচি গৈছিল। শেষত এদিন বহাগী পূৰ্ণিমাৰ ৰাতি তেওঁ মুক্তিৰ পৰম জ্ঞানৰ সম্ভেদ পায়। তেতিয়াৰ পৰা তেওঁ হৈ পৰে বৌদ্ধ। তেওঁ প্ৰচাৰ কৰা ধৰ্মটোক বৌদ্ধ ধৰ্ম বোলে। তাৰ পিছৰটো হ'ল গায়ত্ৰী। গায়ত্ৰী ঋগ্বেদৰ এটা পবিত্ৰ শ্লোক। গায়ত্ৰী ছন্দত ইয়াক ৰচনা কৰা হৈছে। শক্তিৰ উৎস সূৰ্যৰ প্ৰতি এই শ্লোক নিবেদিতা। এই শ্লোকটো বাৰে বাৰে আওৰালে মানুহৰ মুক্তি লাভ হয়। যি লোকে স্বৰ্গপ্ৰাপ্তিৰ কামনা কৰে তেওঁ প্ৰতিদিনে 1000 বাৰ গায়ত্ৰী আওৰাব লাগে। প্ৰতিদিনে 3000 বাৰলৈ এমাহ গায়ত্ৰী আওৰাই অতি গুৰুত্বৰ দোষৰ পৰাও মানুহে মুক্ত হ'ব পাৰে। হিন্দুৰ সকলো সম্প্ৰদায়ে গায়ত্ৰী মন্ত্ৰৰ গুৰুত্ব আৰু আৱশ্যকতা মানে। আনকি আৰ্য সমাজৰ লোকসকলেও যিয়ে মূৰ্তি পূজাত বিশ্বাস নকৰে তেওঁলোকেও এই পবিত্ৰ মন্ত্ৰ হিচাপে ইয়াক গ্ৰহণ কৰিছে। কৃতকাৰ্যতা আৰু মুক্তিৰ লাভৰ কামনাৰে আৰ্য সমাজৰ লোকসকলে প্ৰতি প্ৰাৰ্থনাৰ সময়ত গায়ত্ৰী মন্ত্ৰ আওৰায়। দেৱী হিচাপে গায়ত্ৰীক ব্ৰহ্মাৰ পত্নী আৰু 4 বেদৰ মাতৃ হিচাপেও জনা যায়। তাৰ পিছৰটো হ'ল কালিদা। কালিদা প্ৰাচীন ভাৰতৰ আটাইতকৈ বিখ্যাত কবি আৰু নাট্যকাৰ। তেওঁৰ সময় সম্বন্ধে পণ্ডিতসকলৰ মাজত মতভেদ আছে। যদিও বেছিভাগ পণ্ডিতে তেওঁক উজ্জয়িনীৰ বিখ্যাত ৰজা বিক্ৰমাদিত্যৰ ৰাজসভাৰ নৱৰত্নৰ অন্যতম বুলি কয়। কালিদাসে 3খন নাটকক্ৰমে অভিজ্ঞানম, শকুন্তলম, মালবিকাগ্নি মিত্ৰম আৰু বিক্ৰমো উৰ্বশীয়মৰ লগতে 3খন কাব্য ৰঘুবংশ, কুমাৰ সম্ভৱ আৰু মেঘদূতম ৰচনা কৰি থৈ গৈছে। তেওঁ ঋতুসংহাৰ নামৰ খণ্ড এখনো ৰচনা কৰিছিল। মেঘদূত খনকো বহুতে খণ্ডকাব্য বুলি ক'ব খোজে। এই ৰচনাবোৰৰ ভিতৰত কালিদাসৰ উৎকৃষ্টতম সৃষ্টি হৈছে অভিজ্ঞানম শকুন্তলম নামৰ নাটকখন। কালিদাসৰ গ্ৰন্থাৱলী বিশ্ব সাহিত্যৰেই অমূল্য সম্পদ। তেওঁৰ গ্ৰন্থবোৰৰ বিশেষকৈ অভিজ্ঞানম শকুন্তলমৰ সাহিত্যিক, কাব্যিক, কলাত্মক আদি সৌন্দৰ্যত প্ৰাচ্যৰ সাহিত্যমোদী পণ্ডিতসকল মুগ্ধ হৈ পৰিছিল। শেষৰ চমুটোকাটি হ'ল ৰাম। ত্ৰেতা যুগৰ শেষত ৰজা দশৰথৰ পুত্ৰৰূপে অৱতীৰ্ণ হোৱা বিষ্ণুৰ 7ম অৱতাৰ হৈছে ৰাম। আদিকবি বাল্মীকি মুনিয়ে ৰামৰ আদ্যোপান্ত জীৱনলীলাক লৈয়ে ৰচনা কৰিছিল ৰামায়ণ মহাকাব্য। ৰজা দশৰথে প্ৰজাঞ্জক পুত্ৰ ৰামক অযোধ্যাৰ ৰাজপাটত বহুৱাবলৈ সকলো ঠিক ঠাক কৰিও ৰাণী কৈকেয়ীৰ ষড়যন্ত্ৰত বনবাস দিবলগীয়া হয়। পিতৃসত্য পালনাৰ্থে ৰামেও সীতা আৰু লক্ষ্মণৰ সৈতে বনবাসলৈ যায়। বনবাসত থাকোঁতেই পঞ্চৱতী বনৰ পৰা লংকাৰ ৰজা ৰাৱণে সীতাক হৰণ কৰে। ৰামে লংকালৈ গৈ নিজৰ সেনাৰ সহযোগত যুদ্ধ কৰি ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ কৰে। বহু ঘটনা, বহু কাহিনী বাদ দি অতি সংক্ষেপে এয়াই ৰামৰ কাহিনী। সীতাক উদ্ধাৰ কৰি ঘূৰি অহাৰ পাছত ৰামে অযোধ্যাৰ ৰাজপাটত বহে। ৰজা হিচাপে ৰাম আছিল ধাৰ্মিক, সত্যবাদী, ন্যায়নিষ্ঠ আৰু প্ৰজাবৎসল। তেওঁৰ ৰাজত্বকালত অযোধ্যাৰ চাৰিওফালে জয় জয় ময় হৈছিল। সেয়েহে আজিও মানুহে কথাই কথাই ৰাম ৰাজ্যৰ কথা কয়। ৰামক বাদ দি ভাৰতীয় সংস্কৃতি সভ্যতাৰ কথা ভাবিবই নোৱাৰি। ভাৰতীয় সংস্কৃতি সভ্যতা আহে আহে সোমাই আছে ৰামৰ নাম। 13 নম্বৰত আছে বাক্যসাজা। 13 নম্বৰত আছে বাক্যসাজা। শান্তি সম্প্ৰীতি
প্ৰেম অহিংসা জননী অযুত হুবা শান্তি সম্প্ৰীতিৰে বসবাস কৰা সমাজ এখনেহে উন্নতিৰ পথত আগবাঢ়িব পাৰে। প্ৰেম অহিংসা বুদ্ধদেৱে মানুহৰ মাজত প্ৰেম অহিংসাৰ বাণী বিলাইছিল। জননী ভাৰতবৰ্ষ আমাৰ জননী স্বৰূপা। অযুত পুৰাণ ভাগৱত আদি গ্ৰন্থত দেৱ দেৱীৰ বিষয়ে অযুত কাহিনী পোৱা যায়। হুবা ফুলৰ ভিতৰত বকুল ফুলৰ হুবা মই আটাইতকৈ ভাল পাওঁ। 14 নম্বৰত আছে সমাৰ্থক শব্দ লিখা। হিম মানে হ'ল তুষাৰ বা বৰফ, চৰণ মানে ভৰি, লৌহিত্য মানে লুইত বা ব্ৰহ্মপুত্ৰ, বক্ষ মানে বুকু, প্ৰেম মানে ভালপোৱা, জননী মানে মা আই মাতৃ লিখিলে হ'ল। দুহিতা মানে জীয়ৰী কন্যা। তাৰপিছত শেষৰ যিটো প্ৰশ্ন আছে তলৰ সমাসবোৰৰ ব্যাস বাক্য লিখা। সেই ব্যাস বাক্য লিখাৰ আগতে সমাস বুলিলে কি বুজায় এইটো তোমালোকে জানিব লাগিব। মনৰ ভাৱ সংক্ষেপতে প্ৰকাশ কৰিবৰ বাবে দুই বা ততোধিক পদ লগ লগাই এটা কৰাকে সমাস বোলা হয়। যেনে চক্ৰ আছে পানীত যাৰ, চক্ৰপাণী, এইটো হৈছে বহুব্ৰীহি সমাস। তোমালোকে ব্যাকৰণত ভালদৰে সমাসৰ বিষয়ে আগতে পঢ়ি ল'বা, তেতিয়া তোমালোকে যিকোনো সমাসৰ প্ৰশ্ন আহিলে জানিব পাৰিবা। সমাস কেই প্ৰকাৰ আৰু কি কি সেইটো জানিব লাগিব। সেইখিনি তোমালোকে আগতে পঢ়ি ল'বা, তেতিয়া এইখিনি তোমালোকে প্ৰশ্ন কৰোঁতে সুবিধা হ'ব। এতিয়া মই জাষ্ট ইয়াৰ উত্তৰখিনি তোমালোকক কৈ দিম। বাকীখিনি তোমালোকে সমাসৰ বিষয়ে যদি তোমালোকৰ লাগে মই এটা ভিডিঅ' বনাই তোমালোকক সমাসৰ বিষয়ে দিম। তো প্ৰথমটো আছে বিনা পানী। বিনা আছে পানীত যাৰ, তাক কয় বিনা পানী। বৈশিষ্ট্যমণি বৈশিষ্ট্য নামে মুনি, বৈশিষ্ট্যমণি। কালিদাস কালিৰ যি দা, কালিদা। ত্ৰিভুৱন যি ত্ৰিভুৱনৰ সমাহাৰ। গংগা যমুনা, গংগা আৰু যমুনা। আৰু শেষত আছে ৰত্নহাৰ, ৰত্নেৰে সৈতে হাৰ। এইটো তোমালোকৰ খালি কৈছে ব্যাস বাক্যটো লিখিব লাগে, কোনটো কি সমাস এইটো লিখিব নালাগে। ইয়াত দুটা উদাহৰণো দিছে। নীলাম্বৰ নীল বৰণৰ অম্বৰ আছে যাৰ, নীলাম্বৰ। ঋষি ব্যাস, ব্যাস নামে যি ঋষি। তো এইখিনি আছিলে, এইটো তোমালোকৰ অন্তিম পাঠ অসমীয়াৰ। যদি অসমীয়াৰ কিবা ভিডিঅ' তোমালোকে পোৱা নাই, প্লেলিষ্টত গৈ তোমালোকে আগৰ ভিডিঅ'বিলাক চাব পাৰিবা। তাত মই সম্পূৰ্ণ যিকেইটা চেপ্টাৰ আছে গোটেইকেইটাৰ প্ৰশ্নোত্তৰো তোমালোকৰ ভিডিঅ' দিছোঁ। ইয়াৰ লগে লগে মই কিছুমান ৰচনাও দিছোঁ আৰু দৰখাস্তও দিছোঁ। ইয়াৰ আগতে মই দৰখাস্তও দিছোঁ আৰু এইবাৰ চিঠিও দিলোঁ। সেইখিনিও চাবা, বছৰেকীয়া পৰীক্ষাত আহিব পাৰে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি তোমালোকে সমাসৰ ওপৰত ভিডিঅ' লাগে তেনেহ'লে মোক কমেণ্টত জনাবা, মই ইয়াৰ ওপৰত এটা ভিডিঅ' বনাম। তো অসমীয়া এইখিনিয়ে আছিলে। সপ্তমমান শ্ৰেণীৰ সমাপ্ত কৰিলোঁ মই চেপ্টাৰ। তো তোমালোকে আশা কৰিম অসমীয়া ভালদৰে পৰীক্ষা দিবা বুলি। আজিৰ ভিডিঅ'টো এইখিনি আছিলে। তোমালোকে যদি এই ভিডিঅ'টো চাই ভাল পোৱা তেনে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাবা। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।